বন্ধুসকল, প্ৰথমতে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক যদি মোৰ চেনেলটোত প্ৰথম, তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। আহকচোন আজি আমি গীতাৰ 10টা গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে জানো আহক। গীতাত কোৱা হৈছে যে মনুষ্যই নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিব লাগে। মনুষ্যই এইটো কথা জনা দৰকাৰ যে নিজৰ কৰ্মত সদায় গুৰুত্ব দিব লাগে। আমি সদায় লাভৰ চিন্তা কৰোঁ আৰু কৰ্মৰ পৰা অৱহেলিত হওঁ। গীতাত কৈছে নিজৰ কৰ্মত গুৰুত্ব দিব লাগে, লাভৰ চিন্তা কৰিব নাপায়। আত্মা অজৰ অমৰ। মৃত্যুৰ ভয় সকলোৰে আছে। মনুষ্যই মৰিব বিচাৰে জানো? গীতাই আমাক কৈছে সকলোৰে এদিন মৃত্যু অনিবাৰ্য। আত্মা অজৰ অমৰ। ই কেতিয়াও মৃত্যু নহয়। যাৰ শৰীৰত একোৱেই নাই, শৰীৰ শেষ হৈ যায়, আত্মা কেতিয়াও নমৰে। খং ত্যাগ কৰাটো অতি দৰকাৰী। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, খং মনুষ্যৰ শত্ৰু। সকলো সময়ত শান্তিৰে সমস্যা সমাধান কৰিব লাগে। যদি আপুনি খঙেৰে কাম কৰে, তেতিয়া আপোনাৰ নিজৰেই লোকচান হ'ব। কি এইটো মোৰ, সেইটো মোৰ কৰি লাভ আছে জানো? এই জীৱন মাত্ৰ দুদিনীয়া। আমি মাত্ৰ কিছু সময় কটাবলৈহে আহিছোঁ। কিন্তু আমি এইটো মোৰ, সেইটো মোৰ কৰি মৰি যাব লাগিব। মোৰ ধন, মোৰ ল'ৰা ছোৱালী, মোৰ মাটি বাৰী, এইবিলাক একোৱেই নিজৰ নহয়। কোনোবাই নিব পাৰিব জানো? মনুষ্য খালী হাতেহে আৰু খালী হাতে যাব লাগিব। নিজৰ লোভক ত্যাগ ৰাখক। নিজৰ লোভমোহ ত্যাগ কৰিব নোৱাৰিলে দ্বিতীয় দিনা লোভমোহ বাঢ়ি যায়। ভগৱান সকলোতে আছে। ভগৱানৰ পৰা লুকাই সাৰিব পাৰিব জানো? পৰমাত্মাই আমাক দেখি থাকে। গীতাই আমাক কৈছে মনুষ্যই ভয় কৰিব নালাগে। কৰ্ম যদি শুদ্ধ হয়, সত্য তোমাৰ লগত সদায় আছে। আপুনি কোনো পৰিস্থিতিত ভয় কৰিব নালাগে। গীতাত এষাৰ কথা কৈছে, মনুষ্যই পাপৰ পৰা আঁতৰত থাকিব লাগে। পাপীসকলে মৃত্যুৰ পাছত ভয়ানক কষ্ট খায়। মনৰ কথা শুনিব নালাগে, আত্মা কথা শুনিব লাগে। কিন্তু আমি মনৰ কথা শুনো। মনে সদায় বেয়া কৰ্মত লিপ্ত কৰায়। নিজৰ স্বভাৱ ভাল কৰিব লাগে। আনৰ অহিত চিন্তা কৰিব নালাগে। শুদ্ধভাৱে মনুষ্যই নিজৰ কৰ্ম কৰি গ'লে এদিন ভাল ফল নিশ্চয় পাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। তেতিয়া নতুন নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা পাম। কৃষ্ণ জয় গোবিন্দ।